ইয়াতে ডিপ্লোমাৰ ব্যৱস্থাও আছে বা ডিগ্ৰীৰ ব্যৱস্থাও আছে, ডিগ্ৰী উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ তাৰ ব্যৱস্থাও আছে। 3 বছৰ যিসকলে সম্পূৰ্ণ কৰিলে আটাইকেইটা ছেমিষ্টাৰ তেওঁলোকে উত্তীৰ্ণ হ'ল, তেওঁলোক গ্ৰেজুৱেট। তেওঁলোকে ডিগ্ৰী গ্ৰেজুৱেট, সাধাৰণ গ্ৰেজুৱেশ্যনৰ ডিগ্ৰী তেওঁলোকৰ তাৰ কাৰণে যোগ্যতা অৰ্জন কৰিলে। বিশ্ববিদ্যালয়সমূহৰ লগত আলোচনা হৈছে যে এই সকলোকে কনভকেশ্যন হওক বা অন্য প্ৰকাৰে হওক তেওঁলোকৰ যি ডিগ্ৰী 3 বছৰীয়া ডিগ্ৰী সম্পূৰ্ণ কৰাৰ চাৰ্টিফিকেট প্ৰদান কৰিব লাগে। এতিয়া চতুৰ্থটো বছৰ মহাবিদ্যালয়খনতে অনাৰ্ছ এণ্ড ৰিচাৰ্চ, অনাৰ্ছ উইথ ৰিচাৰ্চ এইটো কৰাৰ কাৰণে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। আমি চতুৰ্থ বছৰত এতিয়াও নামভৰ্তি কৰোৱা নাই, আমাৰ আগষ্টত নামভৰ্তি হ'ব। আৰু এই চতুৰ্থ বছৰটোত মানে 3 বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰা প্ৰত্যেকজন ছাত্ৰই চতুৰ্থ বছৰত নামভৰ্তি কৰিব লাগিব বুলি কোনো ধৰা বন্ধা নিয়ম নাই। তেওঁলোকে অনাৰ্ছটো কৰিবও পাৰে, অনাৰ্ছ নকৰাকৈও তেওঁলোকে ডিগ্ৰী লৈ ওলাই যাব পাৰে। আৰু ভাৰতবৰ্ষৰ অসমৰ যিবিলাক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কাৰণে সাধাৰণ ডিগ্ৰীৰ প্ৰয়োজন, আনকি APSC UPSC যি সাধাৰণ ডিগ্ৰীৰ প্ৰয়োজন, সেই সাধাৰণ ডিগ্ৰীৰ প্ৰয়োজন হোৱা চাকৰিত তেওঁলোকে আবেদনো কৰিব পাৰিব। APSC দিবৰ কাৰণে অনাৰ্ছ নালাগে, APSC দিবৰ কাৰণে ৰিচাৰ্চ নালাগে। গতিকে বহুতে হয়তো 3টা বছৰতে তেওঁলোকৰ ডিগ্ৰী সমাপ্ত কৰিব, চতুৰ্থ বছৰত তেওঁলোকে নামভৰ্তি নকৰিবও পাৰে।